নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী বৰহাপৰাত টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত দক্ষিণ আফ্ৰিকাৰ ভাৰতৰ প্লেইং 11ত নীতিশ কুমাৰ ৰেড্ডী আৰু সাই সুদৰ্শন অন্তৰ্ভুক্ত হৈছে ভাৰতীয় দলৰ পৰা বাদ পৰিছে অক্ষৰ পেটেল আৰু শুভমান গিলৰ পৰিৱৰ্তে ভাৰতীয় দলৰ নেতৃত্বত ঋষভ পন্থ ইডেনৰ পৰাজয়ৰ পুতক তুলিবলৈ সাজু হৈছে ভাৰতীয় দল দুখনীয়া টেষ্ট শৃংখলাৰ আজি বৰহাপৰাৰ দ্বিতীয়খন মেচ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ সন্মান ৰক্ষাৰ যুঁজ ভাৰতৰ বিৰুদ্ধে 1-0 ব্যৱধানত দক্ষিণ আফ্ৰিকাই ইতিমধ্যে অগ্ৰগতি লাভ কৰি আছে ইডেন গাৰ্ডেনৰ মেচৰ পৰা ৰাজ্যৰ প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় টেষ্ট বিশ্বৰ টেষ্ট ভেন্যুত সন্নিৱিষ্ট হৈছে বৰহাপৰা ষ্টেডিয়াম গুৱাহাটীত প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ অনুষ্ঠিত হৈছে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে সমগ্ৰ ৰাজ্যৰ ক্ৰিকেট প্ৰেমী বিভিন্ন প্ৰান্তৰ পৰা ক্ৰিকেট অনুৰাগীসকল আহিছে আনকি ইংলেণ্ডৰ পৰাও টিম ইণ্ডিয়াক সাপোৰ্ট কৰিবলৈ অনুৰাগী আহিছে দৰ্শক আহিছে আজিৰ এই মেচখন উপভোগ কৰিবলৈ গুৱাহাটীৰ বৰহাপৰা ক্ৰিকেট ষ্টেডিয়াম প্ৰথমবাৰলৈ এই আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ অনুষ্ঠিত হৈছে অসম ক্ৰিকেটত এক নতুন দিগন্তৰ সূচনা এই ক্ৰিকেট মেচৰ এই টেষ্ট মেচৰ জৰিয়তে বৰহাপৰাৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছো হীৰক গিজাই দৰ্শক আহিছে আজিৰ এই মেচখন উপভোগ কৰিবলৈ হয় 9 বজাৰ লগে বৰহাপৰা ক্ৰিকেট ষ্টেডিয়াম বিশ্ব ক্ৰিকেট টেষ্ট ক্ৰিকেট ইতিহাসৰ লিপিবদ্ধ হ'ল সোণালী আখৰে লিপিবদ্ধ হ'ল নাম আৰু এই মুহূৰ্তত দেখিছে দৰ্শকসকলে সময় যেটো 9 বজাৰ লগে দৰ্শকসকলৰ উপস্থিতি কিন্তু অধিক পূৰ্বতকৈ অধিক হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ক'ৰ পাইছে আমি ডিমুৰ পাইছো ডিমুৰ পৰা খেল কেনেকুৱা হ'ব আজি খেল ভাল হ'ব লাগে ইয়াতো ফেভাৰিট প্লেয়াৰ বুমৰা ফাৰ্ষ্ট টাইম মেচ হৈ আছে বৰহাপৰাত ভালে লাগিছে ক'ৰ পাইছে আমি ইয়াৰে গুৱাহাটীৰ ইয়াৰ মেচখন কেনেকুৱা হ'ব বহুত মজা লাগে মোৰ ফেভৰেট প্লেয়াৰ কে এল ৰাহুল মই তাতে চাব আহিছো ধন্যবাদ জ্ঞাপন কৰিছো ক'ৰ পৰা আহিছে টিম ইণ্ডিয়া টি-চাৰ্ট কাহিলীৰ পৰা আহিছো মেচখন কেনেকুৱা হ'ব আৰু ফেভৰেট প্লেয়াৰ কোন মেচখন ফেভৰেট প্লেয়াৰটো জসপ্ৰীত বুমৰা ঋষভ পন্থো তাকো ভাল লাগে কাৰণ যিহেতু এতিয়া নতুন কেপ্টেইন আৰু ইণ্ডিয়া জিকিলেতো ভালে পাওঁ কিন্তু অকমান ইণ্ডিয়া টিমটো হেৰি হৈ আছে ডাউন হৈ আছে অলপ বাট দে উইল বেটছমেনৰ ক্ষেত্ৰত অলপ ডাউন হৈ আছে বেটছমেন বলাৰ সবতে ডাউন হৈ আছে বাট দে উইল ৰাইজ ওকে ধন্যবাদ জ্ঞাপন কৰিছো ৰাহুল But I think Saryavashi is the new man. Suryavanshi Yeah, he's the new man. He'll be the next man. Yeah. Next big player, I think. Also, the captain is now today's match. There is Rishabh Pant after Shubman Gill. Yeah, I so think what do you think about that? Rishabh Pant is going to. Yeah, I think he's experienced. I think he's in the game all the time. So yeah, I think he'll be good. And here is the first venue of Test cricket. So what do you this is the first venue of Test cricket. Guwahati got the first Test match. Okay, yeah, it's really good for Guwahati. It's a great place. The people are great. where is the way for coming The UK. Yeah. you seen this match you come for this match seen this match? Yeah. I'll come here for this match. Yeah. Really looking forward to it. It's great to watch India play. It's the greatest place to watch cricket in the world. So yeah, really looking forward to it. who's your favorite player I like Rahul. He's the man. Yeah, he's a good Test cricketer. So yeah. Okay. is that India win the match I think so. Yeah. They need to hit it hard, don't they? They lose the last one, so yeah. They have some big things to do now, and I hope it happens. thank you Okay, you take. এয়া দেখিছে ইউকেৰ পৰা আহিছে ইউকেৰ পৰা তেওঁলোকে টেষ্ট মেচ চাবৰ বাবে আহিছে আৰু টেষ্ট মেচৰ মজাই সুকীয়া আৰু টেষ্ট মেচৰ কাৰণ এদিনীয়া আৰু টি20 যিটো আচলতে মাদকতা নাই কিন্তু সেই টেষ্ট মেচৰ সেই মাদকতা আছে আৰু সেই মাদকতা ল'বৰ বাবে কোনোবা ইংলেণ্ডৰ পৰা আহিছে আন কোনোবা বিভিন্ন স্থানৰ পৰা অহা আমি এই মুহূৰ্তত বৰহাপৰা ষ্টেডিয়ামত দেখিবলৈ পোৱা গৈছে আৰু এয়া আমাৰ বাবে গৌৰৱ যে ইউকেৰ পৰা আহিছে তেওঁলোকে কোনোবা আমেৰিকাৰ পৰা লণ্ডনৰ পৰা আহিছে এনেধৰণে আহিছে আৰু আমাৰ বাবে গৌৰৱ যে বৰহাপৰা ষ্টেডিয়ামত তেওঁলোকে খেল বিদেশী যিসকল ক্ৰীড়া অনুৰাগী তেওঁলোকে খেল চাব আহিছে তাতকৈ দুখৰ কথা আমাৰ বাবে একো হ'ব নোৱাৰে কাৰণ বৰহাপৰা ষ্টেডিয়ামত ইতিমধ্যে মেচ আৰম্ভ হৈছে 9 বজাৰ লগে লগে বৰহাপৰা ষ্টেডিয়ামৰ নাম টেষ্ট ক্ৰিকেটৰ ইতিহাসত লিপিবদ্ধ হৈছে নাম আৰু 74 বছৰ যদি চাব যায় অসম ক্ৰিকেট সন্থাৰ ইতিহাসত বা অসম ক্ৰিকেটৰ ইতিহাসত 74 বছৰৰ পিছত এই যিহেতু টেষ্ট মেচ অনুষ্ঠিত হৈছে আৰু পূৰ্বে টেষ্ট মেচ ওৱান ডে বা টি20 মেচ চাব পাইছিল কিন্তু এবাৰ টেষ্ট মেচ চাব পাইছে অলপ কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে আমি নলবাৰীৰ পৰা আহিছো নলবাৰীৰ পৰা খেল চাবৰ বাবে আহিলে হয় টেষ্ট মেচ ইয়াত হৈছে প্ৰথমবাৰৰ বাবে টেষ্ট মেচৰ মজা কিন্তু বেলেগ এদিনীয়া আৰু টি20 নহয় জানো হয় ফেভৰেট প্লেয়াৰ কোন ফেভৰেট প্লেয়াৰ ধোনীয়ে হয় তথাপিও চাব আহিছো আৰু ইয়াত ধোনীটো নাই ঋষভ পন্থক ভাল লাগে এটা গিলক ভাল লাগে গিলটো নাই ঋষভ পন্থৰ খেল কেনেকুৱা লাগে
ঠিকেই আৰু ধনীৰ কপি বুলি ক'ব পাৰি আৰু ঋষভ পন্তক কপি বুলি ক'ব পাৰি আৰু তেওঁলোকে কৈছে যে ধনী কপি ঋষভ পন্ত আৰু ইয়াত দেখিছে মহিলাসকলেও এই মুহূৰ্তত যুৱতী মহিলা সকলোৱে খেল বয়োজ্যেষ্ঠসকল সকলোৱে খেল উপভোগ কৰিবলৈ আহিছে আৰু এই মুহূৰ্তত যদি চাব যায় জয়ন্ত 9 বজাৰ লগে লগে খেল আৰম্ভ হৈছে য'ত বিশেষকৈ দক্ষিণ আফ্ৰিকা প্ৰথমে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আন একাংশ দৰ্শক আছে আমি পুনৰ তেওঁলোকৰ সৈতে কথা পাতিম খেল আৰম্ভ হৈছে ইতিমধ্যে প্ৰথমবাৰৰ বাবে টেষ্ট হৈছে প্ৰথমবাৰৰ বাবে ইয়াত টেষ্ট হৈছে नहीं मैं तो सेकंड टाइम आई फर्स्ट टाइम टेस्ट मैच पहले वाला हाँ टेस्ट मैच पहले बार हो रहा है बहुत अच्छा लग रहा है कि गुवाहाटी में इस तरीके से हो रहा है तो हम लोग बहुत एक्साइटेड है इसीलिए हम लोग पहले दिन आ गया देखते हैं क्या होता है मैच कैसा होगा आप लोग क्या मानते हो मैच कैसा होगा मैच तो 100% अच्छा ही होगा साउथ अफ्रीका भी बहुत अच्छा टीम है और वो लोग अभी वर्ल्ड कप भी जीता हुआ है टेस्ट वर्ल्ड कप सो होप सो इंडिया विल विन कॉम्पिटिशन होगा कंपटीशन अब जैसे पहला मैच इंडिया ऑलरेडी हार चुका है तो हमें ये लगता है कि इंडिया ज्यादा और फाइट देगा और ये मैच कंपटीशन होगा कि नहीं ये नहीं पता बट इंडिया विल विन এয়া দেখিছে তেওঁলোকে দাবী কৰিছে যে ভাৰতে এই টেষ্টত জয়লাভ কৰিব আৰু তেওঁলোকে শৃংখলাত ড্ৰ খেলিবলৈ সক্ষম হ'ব আৰু সমতা স্থাপন কৰিব ড্ৰৰে তেওঁলোকে শৃংখলা সমাপ্ত কৰিবলৈ সক্ষম হ'ব বুলি সকলোৱে আশা কৰিছে আৰু ভিতৰত দৰ্শকসকলে প্ৰৱেশ কৰিছে আন দৰ্শকসকলে যে বয়োজ্যেষ্ঠসকলো আহি ইয়াত উপস্থিত হৈছেহি ক'ৰ পৰা আহিছে অকণমান কথা পাতিম ইয়াতে আছে খেল হৈছে প্ৰথমবাৰৰ বাবে টেষ্ট ইয়াতকৈ ভাল খবৰ আৰু ইয়াতে আৰু ভাল খবৰ হ'ব নোৱাৰে যোগিন্দা থাকিলে আজি ভাল পালোঁ নে এইটো ষ্টেডিয়াম বনাওঁতে মই গৌতম বৰাৰ লগত আছিলোঁ আজিকালি গৌতম বৰাৰ নাম কোনেও নলয় কিন্তু গৌতম বৰাৰ কাৰণে এইবিলাক হৈছে হীৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু ইতিহাস ৰচি নতুন দিগন্তৰ সূচনা কৰি গুৱাহাটীত প্ৰথমবাৰৰ বাবে এই আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ আৰম্ভ হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত বুমৰাৰ বলেৰে আৰম্ভ হৈছে বৰ্তমান মেচ য'ত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে টছত জয়ী হয় আৰু 9 বজাৰ লগে লগে এই হাই ভল্টেজ টেষ্ট মেচ আৰম্ভ হৈছে গিজাই আহিছে দৰ্শক দেশ বিদেশৰ বিভিন্ন দৰ্শকেৰে ভৰি পৰিছে বৰহাপৰা ক্ৰিকেট ষ্টেডিয়াম বহুত ভাল লাগিছে যে টেষ্ট মেচেছ কাম টু গুৱাহাটী ৰিয়েল ক্ৰিকেট ইজ টেষ্ট ক্ৰিকেট এণ্ড বহুত ভাল লাগিছে আৰু টেকনিকেলিটিজ প্ৰায় গম পোৱা যাব পিছৰ কেনেকুৱা হয় ফিল্ড কেনেকুৱা এণ্ড চব টেষ্ট মেচ মানে এভৰি স্কিলটো মানে গম পোৱা যায় প্লেয়াৰবিলাকৰ তো সেইটো চাবলৈ বহুত এক্সাইটেড মানে টান গেম হ'লে ভাল লাগিব অলপ কম্পিটিশ্যন হ'লে ভাল লাগিব আৰু চাওঁ বলিং পিটছ হ'ব লাগে আমি একেলগৰ মোৰ ল'ৰা গুৱাহাটী পুৰা পৰিয়ালবৰ্গ আহিছে হয় ক্ৰিকেট টেষ্ট মেচ চাব আহিছে টেষ্ট মেচ আগতে ইয়াত হোৱা নহৈছিলে ফাৰ্ষ্ট টাইম হৈছিলে কিন্তু মানে ৭৪ বছৰীয়া অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইয়াত ডেফিনেটলি এণ্ড উই আৰ ভেৰি ভেৰি থেংকফুল টু মিষ্টাৰ দেৱজিৎ গোটেইখন চাব 5 দিনে চাব আপোনালোকে 5 দিনে চাম প্ৰথমবাৰৰ বাবে আৰু বহুত এক্সাইটেড হয় ভাল লাগিছে আৰু এখেতবিলাকৰ লগত আহিছোঁ মোৰ পাৰ্টনাৰ হয় আৰু তেখেত অলৰেডি এইটো ষ্টেডিয়ামতে আগতে খেলা চ' হি ইজ ছুপাৰ এক্সাইটেড টু এটেণ্ড ইট ক'ৰ পৰা আহিছে আমি টিহুপৰা প্ৰথমবাৰৰ বাবে টেষ্ট হৈছে গুৱাহাটীত কেনেকুৱা অনুভৱ কেনেকুৱা আৰু কি ক'ব বিচাৰিব খেলখন কেনেকুৱা হ'ব বুলি ভাবে মানে ফাৰ্ষ্ট ডেটো চাম প্ৰথম টেষ্টৰ ফাৰ্ষ্ট ডেটো চাম বুলি আহিছোঁ আমি টিহুপৰা বহুত দূৰৰ পৰা আহিছোঁ ভাল লাগিছে গুৱাহাটীত হৈছে চাব পাই দেখিম আৰু ভৱিষ্যতে হ'ব বুলি আশা ৰাখিম বহুত এক্সাইটমেণ্ট বহুত আজি আমি টেষ্ট মেচ এইটো ষ্টেডিয়ামত ফাৰ্ষ্ট টাইম চাম এজ এ দৰ্শক টিভিত বহুতবাৰ চাইছোঁ সেইটো কাৰণে এটা এক্সট্ৰা এটা এক্সাইটমেণ্ট আছে আমাৰ মাজত বহুত আচ্ছা লাগ ৰা और फेवरेट प्लेयर कौन है हाँ फेवरेट प्लेयर कौन है तो आज का फेवरेट प्लेयर तो वही होगा केएल राहुल हाँ শুনিবলৈ পাইছোঁ ঋষভ পন্তে আজি কেপ্টেইনশ্বিপ কৰিব অলৰেডি আমি উই আৰ ট্ৰেইলিং বাই 1 মেচ সাউথ আফ্ৰিকা জিকিছে প্ৰথম মেচখন তো আমি ইয়াত উৎসাহ যোগাব আহিছোঁ আৰু এই যে এটা ঐতিহাসিক মোমেণ্ট এইটোৰ এটা আজীৱন এটা গৰ্বিত ফিল কৰিম যে এইদিনাখন উপস্থিত আছিলোঁ कहाँ से आए आप हम लोग मधुबनी डिस्ट्रिक्ट से हाँ गुवाहाटी से ही है हाँ एक्साइटमेंट कैसा है आज का मैच हो रहा है बहुत एक्साइटमेंट है हमेशा इंडिया को ही सपोर्ट करेंगे बहुत एक्साइटेड हूँ फर्स्ट टाइम आई हूँ ना देखने के लिए फेवरेट प्लेयर कौन है आपका हाँ फेवरेट प्लेयर कौन है विराट कोहली है पर वो तो नहीं है अभी कौन है नहीं अभी तो ऐसे देखने आए हैं बस
প্ৰথমবাৰৰ বাবে খেলখন হৈ আছে খুবেই আশাবাদী ভাল খেল এখন হওক আৰু এই জগতে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ BCCI আৰু BCCI সচিব আমাৰ অসমৰ মাননীয় দেৱজিৎ লন শইকীয়াদেৱক আৰু ভাল খেল এখন হওক ইডেন গাৰ্ডেন্সত যিহেতু 2.5 দিনতে খেলখন শেষ হৈ গৈছিলে তেনেকুৱা নহওক যিহেতু পূৰ্বতে এইখন বেটিং ফ্ৰেণ্ডলি পিচ আমি জানো ডাঙৰ স্ক'ৰ হওক তাৰে আশা কৰিছোঁ আৰু মানে ক্ৰিকেটৰ জয় হওক অন্তত তাৰে গোটেইখিনি ক'ব বিচাৰিছোঁ মানে এটলিষ্ট 5 দিন হওক মানে যেহেতু মানে টেষ্ট মেচৰ সেইটো নিয়ম সেনেকুৱা হ'লে ভাল খেল এখন হ'ব মানে অন্তত তাৰে আশা কৰিছোঁ मैं रंगापरा से हूँ रात भर ट्रेवल करके कहना चाहूँगा कि मैच अच्छा हो इंडिया अच्छा परफॉर्मेंस करे क्रिकेट अच्छा होना चाहिए बस काफ़ी अच्छा जीतने का चांस था वहाँ पे 124-25 रन शायद टारगेट था चेज नहीं हो पाया इंडिया से आशा करूँगा कि इस बार अच्छा करे इस बार जीते और पहले बल्लेबाजी करते हुए इंडिया थोड़ा अच्छा रन बनाए फर्स्ट इनिंग्स में मैच में यही कहना चाहूँगा कि मैच अच्छा हो हमारा इंडिया टीम अच्छा खेले और सब बैट्समैन जो फर्स्ट मैच में आपको ओपनर लोग का रन नहीं आया इस बार ओपनर लोग अच्छा करे और वन डाउन में मैं चाहूँगा कि कोई अच्छा प्रॉपर बैट्समैन आए ऑलराउंडर ना आए बस मैं यही कहना चाहूँगा बस अच्छा क्रिकेट हो अच्छा क्रिकेट का उम्मीद है इंडिया से पहला में जो परफॉर्मेंस रहा है इंडिया से बहुत निराशाजनक रहा है बस इंडिया अच्छा करे और इंडिया जीते बस मैच और टेस्ट क्रिकेट जैसा खेला जाए बस वेरी एक्साइटेड है अभी देखने के लिए हम लोग बहन के साथ आया कल रात ट्रैवल करके तो वी आर होपिंग फॉर वंडरफुल टेस्ट टुडे Josna Timung. Huh? You are from? Oh, Karbi Anglong, Difu. So this is the first time that the yes. BCCI has organized yes. a test match in Guwahati. So what do you want to say? I'm so excited. I want to see Markram. That is my aim. I want to see him. Thank you. We are come from England in near Birmingham. Near Manchester. Birmingham. Manchester, Birmingham. Where for coming? England. And we have come here because we went to see Old Trafford, England versus India, and since that match, we love India. England versus India match? Yes, of course. In England? In England, never in India though. So first time in India. First time in seeing the match in India. That's right. Yes, sir. Yeah. And it's. What do you think that match? What kind of match to be held by? Today. Today, yes. I think it'll be a good match. I think it'll be better than the last time because the last test it was only lasted a couple of days. So I think this one will be better, more of a closer game, and the batters will be better on this pitch. During the England, India won the 2 matches, and in England will be won the 2 matches. But after us, this time England condition is another condition, and this time in Assam condition, but India condition is another condition. What do you think then? The conditions are very different here, so it will be different. But the same fight is in the same India team, and that's why we like to follow the Indian team because the fight is. Rishabh Pant is the captain today, so that will be very good, and I think we will look to get the win. Who's your favorite player in this match and India's? Rishabh Pant. I do like Gill as well, but Gill is out, I think, injured this game. So, yeah, Rishabh Pant. He's just a different player altogether. He's a superstar, warrior. I like Test match. I like Test match more than one day because I'm old school. India have got good team, but South Africa are okay. But Rabada is good. Rabada is good. Maybe about 6, 7. I've seen about. We always go to Birmingham, Edgbaston. Edgbaston, we have seen 3. Trent Bridge in England, I've seen 1. And Manchester. Yeah. Who's your favorite player? My favorite player? Yeah. Of all time? All time. All time. Bowler Chandrasekhar, batsman Gavaskar. আগবাঢ়িছো লাইভ আৱাৰৰ পৰৱৰ্তী বাতৰিলৈ হাজোৰ হনিয়াদিত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বলেৰো বাহনে মহতি আনিলে 3 গৰাকীকৈ ছাত্ৰীক টিউচনলৈ গৈ থকাৰ সময়তে পাছফালৰ পৰা বলেৰো বাহনখনে মহতিয়াই লৈ যায় ছাত্ৰীক এগৰাকীক দুৰ্ঘটনাত থিতাতে মৃত্যু এগৰাকী ছাত্ৰী আন দুগৰাকী সংকটজনক অৱস্থা জিএমচিএইচলৈ প্ৰেৰণ উত্তেজিত ৰাজ্যে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখন দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰী
আদনিন নেহাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী আহত ছাত্ৰী কেইগৰাকী ক্ৰমে হাছিন আখতাৰা আৰু নাজমিন আখতাৰা ঘটনাস্থলীত উপস্থিত হাজো আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন দুৰ্ঘটনাক লৈ এতিয়াও ঘটনাস্থলীত তীব্ৰ উত্তেজনা অব্যাহত দেখুৱাইছো দুৰ্ঘটনাৰ পিছৰ এই ভয়ংকৰ দৃশ্য দপদপকৈ জ্বলি উঠিল এখন তীব্ৰবেগী বলেৰো বাহন হাজোৰ হনিয়াদিত সংঘটিত হয় এই পথ দুৰ্ঘটনা টিউচনলৈ গৈ থকাৰ সময়তেই পিছফালৰ পৰা এই বলেৰো বাহনখনে মহতিয়াই লৈ যায় ছাত্ৰী কেইগৰাকীক দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এগৰাকী ছাত্ৰীৰ আন দুগৰাকীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয় উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত অগ্নি সংযোগ কৰে উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখন দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰী আদনিন নেহাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিল আহত ছাত্ৰী কেইগৰাকী ক্ৰমে হাছিন আখতাৰা আৰু নাজমিন আখতাৰা ঘটনাস্থলীত উপস্থিত হাজো আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাই দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও ঘটনাস্থলীত উত্তেজনা অব্যাহত আছে ৰাতিপুৱা বক্তব্যত কিছুমান আছে তিনিজন ছোৱালী বক্তব্যত আহিছিলে আহি থাকোঁতে গাড়ীখনৰ হয়তো মদ খাই আছি তিনিটা মদৰ বটলো পাইছোঁ আৰু মানে চানা চানা কিবা কানি পাইছোঁ সিহঁতে এনেকুৱা ৰাস্তা মানে ব্লক যে আছে ব্লকৰ চাইডেদি একদম মানে চাইডেদি জংঘলেদি ভাঙি নি তিনিটা ল'ৰা ছোৱালী একেবাৰে মহতিয়াই লৈ যায় স্পট ডেড আৰু তিনিটা যদিও দুটা GMC লৈ গৈছে এটা স্পট ডেড এটা পৰি আছিলে আপোনালোকে দেখা পাইছে বাকী আৰু এখনেই ঘটনা কোনটো চাইডৰ পৰা আহিছিলে গুৱাহাটীৰ অভিমুখে আহিছিলে গুৱাহাটীৰ পৰা বলেৰোখন আহিছিলে গুৱাহাটীৰ পৰা বলেৰোখন মানে বৰপেটা মুখে গৈ আছিলে গৈ থাকোঁতে আপোনাৰ এই এক্সিডেণ্টটো হৈছে ছোৱালীকেইজনী কোনপিনে গৈছে ছোৱালীকেইজনী ইদাৰ ফালে আপোনাৰ ৰাইট চাইডে গৈ আছিল গাড়ীখন লেফট চাইডৰ খুন্দা একে চাইডৰ পৰা আহিছিলে গাড়ীখন আছিলে গুৱাহাটীৰ পৰা আমাৰ গাঁৱৰ পৰা আপোনাৰ বিধাৰ ফালে যাইছিলে ছোৱালীকেইটা ৰাইট চাইডে ৰাস্তাৰ একদম কিনাৰত জংঘলৰ ৰং চাইড মাৰিছে আৰু জংঘলৰ কাষেদি মাৰিছে ড্ৰাইভাৰটো অলপ নিচা হৈ আছে মদৰ বটল তিনিটাকে মদৰ বটল পাইছো আৰু মানে চানা টানা কিবা কাৰণে হাবি পাইছো গিলাচো পাইছো তিনিটা ইহঁতে মদ খাই আহি নেচাহত মানে কি কৰি আছে গমেই নাপায় ৰাস্তা দি কোনে গৈছে তাক মানে মহতিয়াই লৈ গৈছে হাজোৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক ধীৰাজ দাসৰ সৈতে সংযুক্ত হৈছো ধীৰাজ এই ভয়ংকৰ দুৰ্ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ আছে হয় জন্ত ক'ব লাগিব যেহেতু পুৱাৰ ভাগতে এই ঘটনাটো সংঘটিত হৈছিল যিগৰাকী ছাত্ৰীগৰাকী টিউচনলৈ গৈ থকাৰ সময়তে এই ঘটনাটো সংঘটিত হয় যেহেতু ইতিমধ্যে ৰাইজে আমাক জানিবলৈ দিছে যিখন বলেৰো বাহনখনৰ যিগৰাকী চালকজনে পুৰাহত অৱস্থাত পিছফালৰ পৰা আহি ছাত্ৰীগৰাকী মহতিয়াই লৈ গৈছে আৰু তেনে সময়তে এই থিতাতে নিহত হৈছে এগৰাকী ছাত্ৰী আৰু ছাত্ৰীগৰাকী যিহেতু আমি জানিব পাৰিছো নৱম শ্ৰেণীৰ ছাত্ৰী হয় ছাত্ৰীগৰাকী জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী আৰু বাকী যিগৰাকী ছাত্ৰী আছে তেওঁলোকক সংকটজনক অৱস্থাত ইতিমধ্যে লৈ যোৱা হৈছে আৰু কিন্তু এটা কথা ক'ব লাগিব যিহেতু আজু বৰপেটা যি সংযোগী যি পথ এই পথত চালকসকলে আচলতে অটবালি ইতিমধ্যে বৃদ্ধি হ'বলৈ ধৰিছে আৰু তাৰ ফলতে এনেদৰে ঘটনা সংঘটি আছে আৰু আজি এই চালকজনে কুৰাহত অৱস্থাত আহি ছাত্ৰীগৰাকীক প্ৰাণ লৈ গ'ল বুলি আচলতে ক'ব লাগিব ইতিমধ্যে যি ক্ষুদ্ৰ ৰাইজে ইতিমধ্যে বাহনখন জ্বলাই দিছে যিহেতু হাজো বৰপেটা পথ ইতিমধ্যে আচলতে বন্ধ হৈ পৰিছে যথেষ্ট যান বাহন ইতিমধ্যে আবদ্ধ হৈ পৰিছে যদিও হাজো আৰক্ষী উপস্থিত হৈছে আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ বাহনখন ইতিমধ্যে জুই নিৰ্বাপন কৰিছে আৰু যদিও ক'ব লাগিব এই মুহূৰ্তলৈকে চেপা উত্তেজনা আচলতে বিৰাজ কৰিছে জয়ন্ত হয় ধীৰাজ ধন্যবাদ ইফালে কাকপথাৰতো ভয়ংকৰ দুৰ্ঘটনাত 3 যুৱকৰ মৃত্যু বাইক ট্ৰেইলাৰৰ সংঘৰ্ষত একে গাঁৱৰে 3 যুৱকৰ মৃত্যু মৃত দীপাংকৰ মৰাণ সুৰজ ফুকন আৰু দীপজ্যোতি ফুকন মৃত তিনিওজনৰ ঘৰ লিটং বাথৈ গাঁৱত বৰদিৰাকত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো সংকটজনক অৱস্থাত তিনিওকে ভৰ্তি কৰোৱা হৈছিল হাস্পতালত 3 যুৱকক মৃত ঘোষণা চিকিৎসকৰ একে গাঁৱৰে 3 যুৱকৰ অকাল মৃত্যুক লৈ অঞ্চলজুৰি শোকৰ ছাঁ গোলাঘাটত নিশাৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ চেষ্টা গাহৰি ভৰ্তি বাহন আগভেটি ধৰি ডকাইতিৰ চেষ্টা চলাই ৰঙাঘৰৰ আলহী হ'ল পৰ্টেল সাংবাদিকসহ জাতীয় সংগঠনৰ নেতা
গোলাঘাটৰ ৰঙাজানৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এই ঘটনা। মঙলদৈৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এখন গাহৰি ভৰ্তি ট্ৰাকৰ চালকক ভয় ভাবুকিৰে ধন দাবী কৰিছিল কেইজনমান লোকে। এটা পৰ্টেলৰ সাংবাদিক আৰু জাতীয় সংগঠনৰ তথাকথিত নেতাই নিশা গাহৰি ভৰ্তি ট্ৰাকখন ৰখাই ধন দাবী কৰিছিল। কিন্তু আৰক্ষীয়ে নিশাই ঘটনাস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰে বিটু মুণ্ডা, ডেনিছ বৰা, প্ৰাঞ্জল বৰা, গৌতম ঠেঙাল নামৰ লোককেইজনক। বহুদিনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত নিশা এনেদৰে সামগ্ৰী পৰিবাহী বাহন আগভেটি ধৰি লুটপাট চলাই আহিছিল এই লোককেইজনে। শেহতীয়াকৈ গোলাঘাটৰ ৰঙাজানৰ এখন ঘৰত হোৱা ডকাইতিটো জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ডকাইতি কাণ্ডত গ্ৰেপ্তাৰ হোৱা 4জনৰ লগত আন কেইবাজনো জড়িত থকাৰ সন্দেহ কৰা হৈছে। ৰঙাজান তিনিআলিত গাড়ী এখন ৰখাই গাহৰি গাড়ী এখন ৰখাই সিহঁতে ডকাইতি কৰি আছিলে। আমি গৈ পালোঁ, পাই পেলাই লৈ আহিলোঁ, আনি এতিয়া আমি সোধপোছ কৰি আছোঁ। কোন সংগঠনৰ আছে তেওঁলোক? এইটো জয়চপি কিবা কিবা সংগঠন। কিমান টকা দাবী কৰিছিলে তেওঁলোকে? আগতো তেওঁলোকে কৰি আছে নেকি তেনেকুৱা কাৰোবাৰ? কৰি আছে নেকি তেওঁলোকে? আগতো কেছ আছে। আগতে মাজতে গোলাঘাট ডিষ্ট্ৰিক্টত যিহেতু গাহৰি বন্ধ আছিলে, সেইটো কাৰণে আমি গাড়ীখন ৰাখোঁতে আমাক পুলিচে ধৰি আনিছে। নাই, আমাৰ একো ৰেকৰ্ড নাই, পুৰণা ৰেকৰ্ড। আৰক্ষীক ৰখাবলৈ আমি নাপালোৱে। উঠি আহিছিলো, মই একো নাই, মই খৰি দি আহিম, অকল উঠি আহিছো, মই একো গম নাপাওঁ। মোৰ সংগঠনৰ কোনো হেৰি নাই, মই মানে অকল গাড়ীখনত উঠি আহিছো। মোক মাতিলে সংগঠনৰ মানুহে, মই গ'লো। AJYCP মাতিলে, মই গ'লো। মই মোবাইলটো উলিয়াওঁতে আৰক্ষী গৈ পালে। গাহৰি গাড়ী আছে বুলি কৈছিলে, গাহৰি গাড়ী আছে বুলি কৈছিলে। বোকাখাটৰ এখন বিশেষ বিদ্যালয়, য'ত ছাত্ৰ ছাত্ৰীক পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও কি ধৰণে কৃষি কাৰ্যত মনোনিৱেশ কৰিব পাৰি তাৰ ওপৰত দিয়া হয় প্ৰশিক্ষণ। বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক বাস্তৱ অভিজ্ঞতাৰে পৰিপুষ্ট কৰাৰ বাবে চেষ্টা কৰি আহিছে শিক্ষক শিক্ষয়িত্ৰীসকলে। বোকাখাটৰ কুমাৰণী আটি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে কৃষি কাৰ্যৰ প্ৰাথমিক শিক্ষা। বিদ্যালয়খনৰ চৌহদত ৰোপণ কৰিছে বিভিন্ন ধৰণৰ শস্য। গাণিতিক শিক্ষাৰ লগতে কৃষি কৰ্মৰ যোগেদি কেনেকৈ স্বাৱলম্বী হ'ব পাৰি তাৰেও আভাস দেখুৱাইছে শিক্ষক শিক্ষয়িত্ৰীসকলে। ছাত্ৰ ছাত্ৰীক স্কুলত যি পাঠদান, সেই পাঠদানৰ উপৰিও এখন বোকাখাটৰ বিশেষ বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক যি কৃষি কৰ্ম কেনেধৰণে তেওঁলোক জড়িত হ'ব পাৰে তাৰ ওপৰত শিক্ষা প্ৰদান কৰি দৃষ্টি আকৰ্ষণ কৰাৰ পৰিলক্ষিত হৈছে বোকাখাটৰ কুমাৰণী প্ৰাথমিক বিদ্যালয়। আৰু এই মুহূৰ্তত মই কুমাৰণী প্ৰাথমিক বিদ্যালয়ৰ যিখন শাক পাচলিৰ বাৰী আছে, সেই বাৰীত উপস্থিত আছোঁ। আৰু মোৰ সহযোগীক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, বিভিন্ন ধৰণৰ এতিয়া ৰবি শস্যৰ খেতিৰ সময়, এই ৰবি শস্যৰ খেতিৰ সময়ত বিভিন্ন ধৰণৰ আচলতে তেওঁলোকে শাক পাচলি কৰা পৰিলক্ষিত হৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পাঠ্যপুথিৰ উপৰিও তেওঁলোকে আচলতে যাতে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে, তাৰ বাবে শিক্ষকসকলে তেওঁলোকক খেতি কেনেদৰে কৰিব লাগে বা কোনটো মাহত কেনেধৰণৰ খেতি কৰিব লাগে সকলো আচলতে ইয়াত শিকোৱা হৈছে। আৰু মোৰ লগত বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী আছে, কি ক'ব? আমাৰ বিদ্যালয়লৈ অহাৰ বাবে মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত আমি বিভিন্ন ধৰণৰ খেতি কৰোঁ, বিশেষকৈ এইটো শিক্ষাৰ লগত জড়িত। বৰ্তমান সময়ত অতি প্ৰাসংগিক আৰু এই বিষয়টোত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে চৰকাৰেও সেউজ বাগিচাৰ ওপৰত, মানে যিটো গ্ৰীণ হাউচ বুলি কয়। এই গ্ৰীণ হাউচৰ বাবে আমাক পুঁজিৰো আমন্ত্ৰণ দিয়ে, কিন্তু সেয়া পুঁজি পৰ্যাপ্ত নহয়। তথাপি আমি নিজৰ যথেষ্ট পকেটৰ মানে ভাঙিবলগীয়া হয়। আমাৰ ছাত্ৰ ছাত্ৰী কিছু কম কাৰণে আমি কিছুমান ফাণ্ডৰ পৰা বঞ্চিত হওঁ, যদিও আমি নিজৰ মানে এইটো ইচ্ছা সৰুৰ পৰাই আমাৰ খেতি বাতিত আমাৰ আগ্ৰহ থকাৰ বাবে এইখিনি কৰি থাকোঁ। ছাত্ৰ ছাত্ৰীক প্ৰতিটো বিষয়ৰ মানে শিকনি দি যোৱা হয়, কিমান সংখ্যক পুলি ৰোপণ কৰা হ'ল সেয়াও তেওঁলোকে গণনা কৰিবলগীয়া হয়, বা পানী দিয়া পাতলীয়া যিখিনি মানে তেওঁলোকে কৰিব পৰা কাম তেওঁলোকে কৰি যায়। আৰু আমাৰ স্কুলখনৰ লগত মানে বাকী পাঠদান বা আনুষংগিক যিবোৰ মানে সাংস্কৃতিক দিশ আছে সেইসমূহৰ লগতে এইখিনি দিশো আগবঢ়াই নিবৰ বাবে আৰু কৃষি বিশেষকৈ এইটো ভগৱন্তৰ লগত জড়িত, কৃষক
হেনো শব্দ এইটো পৃথিৱীবাচক ক'বলৈ বোলে ন আনন্দত পৰ্বত এইখিনিত লাগি থাকিলে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে নিজৰো মন প্ৰাণ ভাল হয় দৈহিক মানসিক শাৰীৰিক সকলো দিশৰ বিকাশ সাধন হয় ইয়াত আমি মেথি শাকৰ পৰা ধৰি মেথি শাক সাধাৰণতে ছাত্ৰ ছাত্ৰীয়ে চিনিয়ে নাপায় তেওঁলোকে এতিয়া চিনি আৰু সদায় আমাৰ ধনিয়া মানে পাচলিৰ আঞ্জাত ধনিয়া বিশেষকৈ ব্যৱহাৰ কৰা হয় ধনিয়া গুণাগুণখিনি সকলোৱে জানেই ইয়াৰ যিকোনো সেউজ পাচলি আমি চব্জিত মানে মিশ্ৰণ কৰোঁ তেতিয়া সেই সুস্বাদু আহাৰলৈ পৰিণত হয় যিটো কি খেতি কৰিছে এতিয়া ফ্ৰেঞ্চবিন আছে লাই শাক আছে বিলাহী বেঙেনা মূলা এইখিনি কৰি যোৱা হৈছে আৰু পালেং নতুনকৈ সেয়া 2টা প্লটত লগাইছোঁ এয়া ধনিয়া আকৌ এয়া এপোৱা আনি সিঁচি দিছোঁ এয়া ধনিয়া আকৌ 12 মাহ যাব আমাৰ স্থানীয় ধনিয়া আপোনালোকৰ যিটো মধ্যাহ্ন ভোজন হয় ইয়াৰ পৰাই আপোনালোকে পাচলি মধ্যাহ্ন ভোজনত আমি ইয়াৰ পৰা দিবলৈ চাওঁ বাকী নহ'লে যে যিখিনি আমি পাচলি আনো তাত পটককৈ গেলিও যায় সেইবোৰ ভয় নাথাকে সেইকাৰণে আমি এই ইয়াৰ থলুৱা যিখিনি মানে শস্য সেইখিনি আৰু গুটিটো আমি ৰাখি যাওঁ গুটি আকৌ এই অহা বছৰলৈ আমি ইয়াৰ গুটিয়ে আকৌ এই গুটি মানে গোবৰ জৈৱিক সাৰ অকল জৈৱিক সাৰ দিয়া হয় কেঁচু সাৰো দিয়া হয় আৰু আমাৰ গোবৰ দিয়া হয় নিশ্চয়কৈ আচলতে এনেদৰে বিভিন্ন ধৰণৰ শাক পাচলি মোৰ সহযোগীয়ে দেখুৱাইছে আচলতে এই বাৰীখনত আচলতে বিদ্যালয়ৰ এখন আচলতে বাৰী সেই বাৰীখনত আচলতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতিৰে যিসমূহ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক যি জ্ঞান সেই জ্ঞান প্ৰদান কৰি আচলতে এক ব্যক্তিক্ৰমী ৰূপত দেখিবলৈ পোৱা গৈছে এই বিদ্যালয়খনৰ শিক্ষকসকলক 23 নৱেম্বৰত টাই আহোমৰ 2 লক্ষাধিক ৰাইজৰ সিংহ গৰ্জনত কঁপিব ধেমাজি নগৰ জনজাতিকৰণ স্বায়ত্তশাসন আৰু ভূমিপট্টাৰ দাবীত আটাচু আহোম গণমঞ্চ টাইপাকে ধৰি বংশাৱলীসমূহৰ লগতে আহোম জনতাই কম্পাই তুলিব ধেমাজিৰ আকাশ ধেমাজি জিলা আটাচুৰ কাৰ্যালয়ত আহোম সংগঠনৰ ঐক্য মঞ্চই সংবাদমেলযোগে সদৰি কৰিলে এই কথা অহা 23 নৱেম্বৰ তাৰিখে সেইদিনা আমি প্ৰায় 2 লক্ষাধিক লোকৰ সমাগমেৰে ধেমাজি কাছাৰী ময়দানত এক সিংহ গৰ্জন শীৰ্ষক সিংহ গৰ্জন নামেৰে প্ৰতিবাদী আমি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ আমাৰ হ'ল টাই আহোম জনগোষ্ঠীৰ যি ন্যায় পৰিচয় আৰু যি মৰ্যাদা এই মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আমাৰ জনগোষ্ঠীক জনজাতিকৰণ স্বায়ত্তশাসন আৰু ভূমিপট্টা আমাক প্ৰদান কৰিব লাগে আমি টাই আহোমসকল জন্মগতভাৱে আমি জনজাতি হৈ ট্ৰাইবেল এফেয়াৰ্ছৰ চৰকাৰী যি 6টা ক্ৰাইটেৰিয়া আমাক লাগে জনজাতি হ'বলৈ 6টা বৈশিষ্ট্য এই বৈশিষ্ট্যসমূহ সম্পূৰ্ণ টাই আহোম জনগোষ্ঠী আছেই আৰু থকা কাৰণে টাই আহোম জনগোষ্ঠীৰ 5টা ঠালে ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত জনজাতীয় সুবিধাসমূহ লাভ কৰি আছে জনজাতীয় হিচাপে বসবাস কৰি আছে কিন্তু টাই আহোমসকলে কাৰোবাৰ ৰাজনৈতিক চক্ৰান্তত আমি পিছ পৰি ৰ'লোঁ সেইকাৰণে আমাৰ দাবী হ'ল টাই আহোম জনগোষ্ঠীক জনজাতিৰ যিখন তালিকা এই তালিকাভুক্ত আমাক কৰিব লাগে ভাৰতীয় সংবিধানৰ এক গণ্ডিৰ ভিতৰত আমি জনজাতি মৰ্যাদা বিচাৰিছোঁ আমাৰ মূল কথা হ'ল আৰু আমাৰ লক্ষ্য হ'ল জনজাতিকৰণ আমাৰ জনজাতিকৰণৰ লগে লগে কিন্তু আমাৰ স্বায়ত্তশাসনটো আমাক লাগিব তাৰ লগে লগে আমাৰ ভৱিষ্যত নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমাক ভূমিপট্টা লাগিব এইখিনিতে আমি কৈ যাব বিচাৰিছোঁ যদি টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে কলিয়াবৰৰ পৰা আগলৈ চামধৰা যি গড় আছে চামধৰা গড়ৰ পৰা শদিয়ালৈকে কিন্তু আমি সুকীয়া ৰাজ্য বিচাৰিবৰ কাৰণে আমি পৰৱৰ্তী সময়ত চিন্তাধাৰা আমি কৰিবলৈ ইতিমধ্যে কথা বতৰা আমাৰ চলিছে আমি চিন্তা চৰ্চা কৰিছোঁ যদি জনজাতিকৰণ আমাক নিদিয়ে তেনেহ'লে আমি সুকীয়াকৈ টাই আহোমে আমি সুকীয়াকৈ এখন ৰাজ্য বা সুকীয়া ব্যৱস্থাপনাৰ বিষয়ে আমি চিন্তা চৰ্চা কৰিম এতিয়া কথা হ'ল 23 তাৰিখে আমি ধেমাজি জিলাৰ প্ৰত্যেকটো সংগঠন টাই আহোম জনগোষ্ঠীটোৰ যিমানকেইটা সংগঠন আছে গোটেইকেইটা সংগঠন ধেমাজিত থকা সকলোবিলাক বংশাৱলী সকলোবিলাক টাই আহোমৰ সন্মিলনী আৰু আমাৰ ইয়াৰ যি জ্ঞাতিবৰ্গ সকলো ৰাইজে লগ লাগি আমি এই গণসমাৱেশ সিংহ গৰ্জন নামৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ আৰু এইখিনিতে আমি আপোনালোকৰ জৰিয়তে ধেমাজিৰ প্ৰত্যেকজন বংশধৰ প্ৰত্যেকজন জ্ঞাতিক জনাব বিচাৰিছোঁ জাতি থাকিলেহে খেতি থাকিব জাতি থাকিলেহে ভেটি
হায়দৰাবাদত অনুষ্ঠিত দুদিনীয়া মহোৎসৱত তেলেংগানা আৰু অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ মাজত স্বাক্ষৰিত হৈছে এখন বুজাবুজিৰ চুক্তি। চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰতিভা বিনিময় বৃদ্ধিৰ বাবে স্বাক্ষৰ কৰা হয় এই বুজাবুজিৰ চুক্তিখন। উপস্থিত থাকে তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বৰ্মাকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি। হায়দৰাবাদত অনুষ্ঠিত তেলেংগানা নৰ্থ ইষ্ট কানেক্টৰ দুদিনীয়া চলচ্চিত্ৰ মহোৎসৱতে অসম চলচ্চিত্ৰ উন্নয়ন নিগমৰ সৈতে তেলেংগানা চলচ্চিত্ৰ উন্নয়ন নিগমৰ চুক্তি স্বাক্ষৰ হয়, যাৰ জৰিয়তে দুয়োখন ৰাজ্যৰ শিল্পী কলা কুশলীকে ধৰি চলচ্চিত্ৰৰ ক্ষেত্ৰত বিভিন্ন আদান প্ৰদান হ'ব। চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অত্যাধুনিক সামগ্ৰী, যন্ত্ৰপাতিকে ধৰি যাৱতীয় সকলো সুবিধাৰ বিনিময় হ'ব দুয়োখন ৰাজ্যৰ মাজত। Today is a very auspicious day because we have come under MOU with the Telangana Film Development Corporation and Assam State Film Finance and Development Corporation, representing both the states. The MOU is based on exchanging the film knowledges, film opportunities, and skill development, and other film and tourism related things, where the film industry of Telangana will access the facilities of the government provided in the state of Assam, across the northeast also, because all other northeast also get connected, all 7 northeastern states, and vice versa, the 7 northeastern states also access the facilities those are provided by the government to the Telangana film industry. So it is both the ways is very beneficial, and we hope that the film workers as well as the tourism sectors also will get a very specific boost on. Today is a historic day for Northeast. I mean, exclusively for Assam State and Telangana State. There is a huge MOU being signed by both the states. And as a filmmaker, as a director-writer, I'm happy to collaborate with filmmaking, which will be happening in Assam. And at the same time, I welcome all the Assami film industry to Telangana State to explore more. And this is going to be a very beautiful collaboration, which leads to ultimately a win-win situation for both the industries. ব্ৰেকিং নিউজ। নয়নমণি পামেগামৰ জামিন মঞ্জুৰ বিশেষ আদালতৰ 50,000 টকাৰ PR বণ্ডত নয়নমণিৰ জামিন মঞ্জুৰ। পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল নয়নমণিক। নয়নমণিৰ বিৰুদ্ধে বক্ৰপথেৰে নিযুক্তি লাভ কৰাৰ অভিযোগ। উচ্চতম ন্যায়ালয়ত অগ্ৰিম জামিন আবেদন কৰিছিল নয়নমণিয়ে। এতিয়া পলাতক মনালিছা গোস্বামী আৰু গৌতম দাস। 2012-13 বৰ্ষত সম্পন্ন হোৱা নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল। বক্ৰপথেৰে চাকৰি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। খেদি কৰায়ত্ব কৰা হৈছিল নয়নমণি পামেগামক, কিন্তু অগ্ৰিম জামিন মঞ্জুৰ কৰিলে বিশেষ আদালতে। নয়নমণি পামেগামৰ জামিন মঞ্জুৰ বিশেষ আদালতৰ 50,000 টকাৰ PR বণ্ডত নয়নমণিৰ জামিন মঞ্জুৰ। অধিক খবৰ লাভ কৰিবলৈ আমি সংযুক্ত হৈছো নিউজ ৰুমৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে। বিৰিঞ্চি। নিশ্চয় জয়ন্ত, যে আচলতে কেলেংকাৰী সংঘটিত হৈছিল 2012-13 বৰ্ষত পৰ্যটন বিভাগত, যে সহকাৰী পৰ্যটন বিভাগৰ 8টাকৈ পদত যি ধৰণে আচলতে টকাৰ লেনদেন কৰি আচলতে চাকৰি লৈছিল, সেই কেইগৰাকীৰ ভিতৰত 3গৰাকী গ্ৰেপ্তাৰ হৈছিল আৰু 3গৰাকীৰ ভিতৰত 2গৰাকী ইতিমধ্যে কাৰাগাৰত আছে। আৰু নয়নমণি পামেগামক বিশেষ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰিছে, যে তেওঁৰ গ্ৰাউণ্ড দুটা আছে, যে তেওঁ যিহেতু উচ্চতম ন্যায়ালয়ত গৈ তেওঁৰ জামিন বিচাৰিছিল, যিহেতু তেওঁৰ এটা 1.5 বছৰীয়া আচলতে সন্তান আছে, গতিকে 1.5 বছৰীয়া সেই সন্তানটি কোনে চোৱা চিতা কৰিব, এই ক্ষেত্ৰত যিহেতু কালিৰ দিনটোত বাৰ্গেনিং হৈছিল বিশেষ ন্যায়াধীশ আদালত আৰু সুপ্ৰিম কোৰ্টে তেওঁৰ সেই বেল আবেদন, যি জামিনৰ বাবে যিখন আবেদন কৰিছে, সেই আবেদনখন তেওঁক বিশেষ ন্যায়াধীশ আদালতত সেইখন আবেদন কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছিল। আৰু সুপ্ৰিম কোৰ্টৰ আচলতে নিৰ্দেশ কৰ্মে বিশেষ ন্যায়াধীশ আদালতে সেই 1.5 বছৰীয়া সন্তানটিক লালন পালন কৰাৰ ক্ষেত্ৰতে তেওঁক জামিন মঞ্জুৰ কৰে, কিন্তু তেওঁক বহুকেইটা চৰ্ত বান্ধি দিয়া হৈছে, যাতে যিখিনি সময়ত CM ভিজিলেন্সে তদন্ত কৰিব, তেওঁ যেতিয়াই বিচাৰিব সেইখিনি সময়তে তেওঁ CM ভিজিলেন্সৰ ওচৰত তেওঁ হাজিৰ হ'ব লাগিব। তেওঁ মহানগৰ, তেওঁ যিহেতু ধেমাজিত তেওঁ কৰ্মৰত হৈ আছিল, কিন্তু তেওঁ গুৱাহাটী মহানগৰ এৰি
সমগ্ৰ তদন্ত প্ৰক্ৰিয়া সম্পন্ন নোহোৱাৰ লৈকে তেওঁ গুৱাহাটী মহানগৰ এৰি তেওঁ যাব নোৱাৰিব যেতিয়াই বিচাৰে তদন্তকাৰী বিষয়ে তেওঁ সকলোখিনি তেওঁ সাক্ষ্য বা তেওঁৰ যিখিনি কথা জানিছিল তেওঁৰ বহিত যিখিনি আচলতে অভাৰলেপিং পোৱা গৈছিল সেই সকলোখিনি কথা তেওঁ তদন্তকাৰী বিষয়াৰ আগত সেই কথাখিনি তেওঁ স্বীকাৰ কৰিবলৈ এনেধৰণৰ কেইটামান গ্ৰাউণ্ডত ইতিমধ্যে তেওঁক জামিন দিয়া হৈছে আৰু একে সময়তে জয়ন্ত আমি যদি কওঁ যে সমগ্ৰ ঘটনাটোত আনগৰাকী যিহেতু অভিযুক্ত আৰু সঞ্চালকগৰাকীক লৈ 9 গৰাকী আছিল গতিকে আনগৰাকীৰ ভিতৰত 4 গৰাকী ইতিমধ্যে অগ্ৰিম জামিন পালে 3 গৰাকী গ্ৰেপ্তাৰ হ'ল আৰু বাকী 2 গৰাকী এই মুহূৰ্তলৈকে যিগৰাকী মনালিসা গোস্বামী সঞ্চালক তেওঁৰ সহিতে আচলতে সেই পৰ্যটন বিভাগৰ সহকাৰী পৰ্যটন বিষয়াৰ যি আচলতে পদ আছিল সেই পদত যি আছে ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছিল সেই দুৰ্নীতি অন্যতম মাষ্টাৰমাইণ্ড আছিল এইগৰাকী মনালিসা গোস্বামী গতিকে তেওঁ এই মুহূৰ্তলৈকে পলাতক হৈ আছে তেওঁৰ মোবাইল ফোনৰ ট্ৰেক কৰিব পৰা নাই চিএম ভিজিলেন্সে বিভিন্ন স্থানত অভিযান চলাইছে কালি নিশাও কেইবাটা স্থানত অভিযান চলাইছে চিএম ভিজিলেন্সে আশংকা কৰিছে তেওঁ হয়তো কোনো বহিৰাজ্য গৈ তেওঁ অৱস্থান লৈছে গতিকে আউগৰাকী গৌতম দাস নামৰ আন এগৰাকী পাৰ্টি আছিল তেওঁ এই মুহূৰ্তত পলাতক হৈ আছে কিন্তু তেওঁলোকক বিচাৰি আছে গতিকে সমগ্ৰ বিষয়টো ৰকিবুল হুছেইনৰ দিনৰ কেনেধৰণে আচলতে একাংশ সঞ্চালকে টকাৰ বিনিময়ত একাংশ যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি একাংশ অযোগ্য প্ৰাৰ্থীক কি ধৰণে আচলতে নিৰ্বাচন কৰিছিল এই ধৰণৰ যি গোচৰ সেই গোচৰটোতে আচলতে সেইখিনি কথা প্ৰমাণ হৈছে গতিকে এই মুহূৰ্তত মনালিসা গোস্বামী আৰু গৌতমক যিহেতু বিচাৰি চিএম ভিজিলেন্সে তদন্ত অব্যাহত ৰাখিছে একে সময়তে এইগৰাকী যি নয়নমণি পাপেগামে জামিন পাইছে কিন্তু জামিন পাইছে যদিও তেওঁ প্ৰত্যেকটো সময়তে তেওঁ প্ৰত্যেক দিনে আচলতে বিশেষ ন্যায়াধীশ আদালতত হাজিৰ হ'ব লাগিব তদন্তকাৰী বিষয়াগত তেওঁৰ হাতত যিখিনি তথ্য আছে মনালিসা গোস্বামীৰ লগত কি ধৰণে তেওঁৰ সংযোগ হৈছিল কি ধৰণে তেওঁলোকৰ বহিত কোনে অভাৰলেপিং কৰিছিল সেই সকলোখিনি কথা কিন্তু স্পষ্ট ৰূপত তদন্তকাৰী বিষয়াগত ক'ব লাগিব এই ধৰণৰ কিছু গ্ৰাউণ্ডতে আচলতে নয়নমণি পাপেগামক জামিন দিয়া হৈছে ধন্যবাদ বীৰেঞ্চি ঘণ্টা বজাই আৰম্ভ কৰা হ'ল গুৱাহাটী টেষ্ট বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই বজালে ঘণ্টা সৰ্থেবাৰীত নিৰ্মাণ কৰি অনা হৈছে এই কাঁহৰ ঘণ্টা মেঘালয়ৰ পৰা নদীৰ পানীত উটি অহা কাঠেৰে নিৰ্মাণ কৰা হৈছে ঘণ্টা ওলমাই থোৱা এই ফ্ৰেম Well, as the President and the Secretary of BCCI, Mithul Manas and Devjit Sekhya ringing the bell as we're about to start. Well, as the President and the Secretary of BCCI, Mithul Manas and Devjit Sekhya ringing the bell as we're about to start. Well, as the President and the Secretary of BCCI, Mithul Manas and Devjit Sekhya ringing the bell as we're about to start. Well, as the President and the Secretary of BCCI, Mithul Manas and Devjit Sekhya ringing the bell. আঘোণ মাহ ঘৰলৈ লখিমী চপোৱাৰ সময় শিৱসাগৰৰ প্ৰতিখন পথাৰতে ব্যস্ত চহা অসমীয়া বেদবাৰী মৌজাৰ নাওজান পথাৰতো ধান দোৱাত ব্যস্ত হৈছে জাক জাক দাৱনী ডাঙৰি কঢ়িওৱাত ব্যস্ত হৈছে পুৰুষসকল ধান দোৱাৰ মাজতে কোনোৱে যদি ৰবাব টেঙা জুতি লৈছে কোনোৱে নৰাৰ পেপা বনাই নাতি নাতিনিক উমলিবলৈ দিছে নিজেও নৰাৰ পেপা বজাই শৈশৱকালৰ মধুৰ স্মৃতি সজীৱ কৰিছে তাৰ মাজতে ধাননি পথাৰলৈকো চহা খেতিয়কে পুৰণি গীত জুৰি ধাননি পথাৰক লৈও চহা খেতিয়কে পুৰণি গীত জুৰি প্ৰকাশ কৰিছে মনৰ আনন্দ বৰ্তমান আঘোণ মাহ আৰু এই আঘোণ মাহটো চহা অসমীয়াৰ অতি হেঁপাহৰ মাহ সপোন সাৰ্থক কৰাৰ মাহ কাৰণ এই আঘোণ মাহত কষ্টৰ ফচল লাভ কৰে চহা খেতিয়কে মই বৰ্তমান শিৱসাগৰ বেদবাৰী মৌজাৰ নাওজান পথাৰত আছো আৰু এই নাওজান পথাৰত বৰ্তমান ধান দোৱাত ব্যস্ত হৈ আছে মই এই দৃশ্য দেখুৱাইছো এক সুন্দৰ পৰিৱেশ ভাল লগা পৰিৱেশ আপোনালোকৰ ওচৰলৈ আছো কাৰ ওচৰলৈ যাম হয় কি ক'ব আজি এই দিনটোত আজি আঘোণৰ বতৰত আমি সোণোৱালী ধান কাটি আছো সকলো দাৱনীয়ে দাই আছো কিমান বিঘা কৰিছে এবাৰ আমাৰ 43 বিঘা প্ৰায় 43 বিঘা হয় বহুতে কৰিছে
সুন্দৰ পৰিৱেশ মই ধান দোৱা সময়ত আপোনালোকে বিভিন্ন ৰস হাঁহি ধেমালিও কৰে কি ক'ব এতিয়া পথাৰত আমি হাঁহি ফূৰ্তিয়ে ধান দাই আছো ফুল ফুল ফুলিয়া আছে ও সৰু ফুল চিঙু চিঙু লাগে ও সৰু ফুল চিঙিব নোৱাৰো ও সৰু ফুল মনতে জাৰ লাগে ইমান মানে অলপ মই বাৰু ইমান তেনেকে নাজানো আৰু এনেধৰণে হাঁহি ধেমালিৰে তেওঁলোকে বৰ্তমান ধান দোৱাত ব্যস্ত হৈ আছে এইফালে মই দেখুৱাইছো ইয়াত ৰবাব টেঙা কটাই ৰবাব টেঙা কাটি আছে মই দেখুৱাইছো এয়া নিজৰ সন্তান কেঁচুৱাও লৈ আহিছে ইয়াত এই পথাৰৰ মাজলৈ কি ক'ম আমি পথাৰত মানে আঘোণ মাহত এতিয়া সোণগুটি চপাইছো বিশেষকৈ যিমানখিনি কষ্ট কৰিছিলো সাৰ্থক হৈছে ভাল লাগিছে এই আনন্দত কিবা দাৱনীসকলে গাই আছে ধান কাটি আছে কাৰণে মোৰ ফালৰ পৰা মই এফাকি গাব বিচাৰো আৰু গলা পাছলৈ নাচা এৰিলা বামে পাইলা কুটি যিদৰে সেইদৰে মোৰ নাচনী সোণ বৰণৰ পকা 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 ধাননি কাশিয়ে না কাটে কৰে আমনি ৰ'দৰ জিলিকনি দেহা চিকচিকনি মোৰ নাচনী কেলৈ ঘনাই মাতা হাত বাউলি কেলৈ ঘনাই মাতা হাত বাউলি হৈছে চহা অসমীয়া আচলতে ধান দোৱাৰ সময়ত কেনেধৰণে কি গাব লাগে সকলো তেওঁলোকৰ ওঠতে লাগি আছে কি ক'ব দেৱজিৎ ভাল লাগিছে আমি যি ধৰণে কষ্ট কৰিছিলো চহা খেতিয়ক হিচাপে আৰু সেই অনুপাতে আমি মানে পাবলৈ সক্ষম হৈছো আমাৰ ফচল আৰু তাৰ কাৰণে অতি আনন্দিত হৈছো আৰু আশা ৰাখিছো আমি যি ধৰণে খেতি কৰিছো বছৰকত যাতে দুটা খেতি কৰিব পাৰো তাৰ কাৰণে যদি আমাৰ চৰকাৰে হওক বা বিভাগীয় কৰ্তৃপক্ষ আমাক যদি পানী যোগানৰ ব্যৱস্থা এটা কৰি দিয়ে আমি বছৰকত দুবাৰকে খেতি কৰিবলৈ সক্ষম হ'ম নহলে আমি কেৱল মাত্ৰ প্ৰকৃতিৰ ওপৰত ভৰসা কৰি আমি খেতি পথাৰ কৰিবলৈ বাধ্য হৈছো হয় আমাৰ ওচৰত ৰঞ্জন দা আছে কি ক'ব এখন আচলতে চহা জীৱনৰ সঁচা প্ৰতিচ্ছবি বৃহৎ বেতবাৰী মোৰ এখন বৃহৎ পথাৰ আগৰ বক্তাজনে ক'লেই যে পানীৰ সমস্যা এটা আছে বাৰিষা দৰিকাৰ বানে আমাক ভাৰাক্ৰান্ত কৰে বানাক্ৰান্ত হওঁ আমি আৰু কেতিয়াবা পৰৱৰ্তী সময়ত পানী নথকাৰ অৱস্থাত আমি খেতি কৰিব নোৱাৰো এই কথাবোৰ যদি দূৰ হয় নিশ্চিতভাৱে আমাৰ এই পথাৰখন সদায় এনেকুৱা সেউজীয়া সোণোৱালী পাব আৰু লগতে এটা কওঁ যিটো শ্লোগান আমি সততে কওঁ যে পথাৰো আমাৰ বজাৰো আমাৰ ইয়াৰ সঁচা অৰ্থত আচলতে বেতবাৰী নাওজন গাঁত ফুটি উঠিছে আমি আহিবলগীয়া দিনত আমি আশা ৰাখিম যে সঁচা অৰ্থত অসমীয়াই আমাৰ বজাৰখন যাতে দখল কৰিব পাৰে বৰ্তমান আঘোণ মাহ আৰু এই এতিয়ালৈ জুবিনক ন্যায় দিব নোৱাৰাটো আমাৰ সকলোৰে বাবে ক্ষতি অসম আৰু উত্তৰ পূবৰ দৰ্শকে জুবিনৰ প্ৰতিভাক যথেষ্ট সন্মান দিছে জুবিনে অসমক যথেষ্ট ভাল পাইছিল বাবে মুম্বাই এৰি গুচি আহিছিল অসমলৈ জুবিনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক বলিউডৰ বিশিষ্ট কণ্ঠশিল্পী কুনাল গাঞ্জাৱালা পাঠশালাত 17 দিনীয়াকৈ উদযাপিত হোৱা সোণালী জয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱৰ অন্তিম দিনৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহি আৱেগিক হ'ল বলিউডৰ বিশিষ্ট কণ্ঠশিল্পী কুনাল গাঞ্জাৱালা জুবিনৰ কণ্ঠ সঁচাই ভাল আছিল মই জীৱনত তেওঁৰ নিচিনা কণ্ঠ শুনা নাই বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ মঞ্চত গীত পৰিৱেশন কৰাৰ প্ৰাক্ষণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ সৈতে থকা স্মৰণীয় মুহূৰ্তৰ কথা সোঁৱৰি বহু কথা কৈ গ'ল কুনাল গাঞ্জাৱালাই
আজি গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰিব কুণাল গাঞ্জাৱালাই। बहुत अच्छा लग रहा है। बहुत सुना था मैंने पाठशाला के बारे में, तो आज इस रास महोत्सव के लिए मैं काफ़ी महीनों से आई एम लुकिंग फॉरवर्ड कि आसाम की पावन धरती पर आज कार्यक्रम होने जा रहा है और जुबिन के आसाम में, हम सब के आसाम में ये प्रोग्राम होने जा रहा है। हम जो भी बोलेंगे कम है, हम कुछ भी बोलेंगे वो जुबिन के लेवल तक कभी पहुंचेगा नहीं। ना बॉलीवुड, ना टॉलीवुड, ना कोई भी वुड जुबिन को जस्टिस नहीं दे पाया और उसमें हम सबका लॉस है। और ये अनफॉर्चुनेटली जो आसाम है और नॉर्थ ईस्ट के जो हमारे ब्यूटीफुल ऑडियंस है उन्होंने पूरा जस्टिस दिया जुबिन के टैलेंट को। और जुबिन बहुत प्यार करता था अपने आसाम के लोगों को और नॉर्थ ईस्ट के लोगों को, इसलिए उसने बॉम्बे भी छोड़ दिया। उसे अच्छा कभी लगा नहीं बॉम्बे, क्योंकि वो हमेशा कहता था कि मेरे आसाम में बहुत जान है, मेरे लोगों में बहुत प्यार है। बॉम्बे उसको कभी पसंद आया नहीं और एक तरीके से वो बहुत खुश था क्योंकि ही डिडंट नीड टू प्रूव एनीथिंग। जो आर्टिस्ट ने 40,000 गाने गाए हो 15 लैंग्वेजेस में, उसे और कुछ बोलने की जरूरत है। कलकत्ता में रिसेंटली शो किया था तो मैंने यही कहा था कि जुबिन से सच्ची आवाज़ मैंने कभी जिंदगी में नहीं सुनी है, एंड बहुत टैलेंट, इतना बहुत पवित्र आत्मा जुबिन की भगवान ने भेजी थी हमारे बीच में। और मैं बहुत खुशकिस्मत समझता हूँ अपने आप को कि मैं 30 साल से उसको 96 से मैं पहली बार बॉम्बे में मिला था कि मैंने उसके साथ नेहरू स्टेडियम में गुवाहाटी में शो भी किए। तो मैं बहुत खुश हूँ और दुखी भी बहुत हूँ कि आज वो हमारे बीच में नहीं है। गरिमा को मिलने जुबिन के घर जा रहा हूँ। श्रद्धांजलि तो हम कैसे दे इतने महान आर्टिस्ट को, पर कोशिश है कि हिम्मत दूं गरिमा को। गॉड ब्लेस। ডিব্ৰুগড়ত পকি দেৱাল পৰি আহত মহিলাৰ মৃত্যু। চিকিৎসাধীন অৱস্থাত ছালমা বেগমৰ মৃত্যু। দুদিন ধৰি জীৱন মৃত্যুৰে যুঁজি আছিল মহিলাগৰাকী। নিৰ্মীয়মান অট্টালিকাৰ দেৱাল খহি পৰাত আহত হৈছিল মহিলাগৰাকী। নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰা হৈছিল এই অট্টালিকাটো। অট্টালিকা নিৰ্মাণৰ বাবে লোৱা নাছিল ডিব্ৰুগড় পৌৰ নিগমৰ অনুমতিও। অভিযন্তাৰ সৈতে গোপন বুজাবুজি কৰি নিৰ্মাণ কৰিছিল এই অট্টালিকা। পৌৰ নিগমৰ অভিযন্তা পৰমা গগৈৰ বিৰুদ্ধে গোপন বুজাবুজিৰ অভিযোগ। পূৰ্বেও দুৰ্নীতিৰ গোচৰত জেললৈ গৈছিল অভিযন্তা পৰমা গগৈ। অসমৰ এটা ছেটেলাইট চেনেলৰ বজালীৰ সাংবাদিক ৰাণা ডেকাক প্ৰাণে মৰাৰ ভাবুকি প্ৰাক্তন IAS বিষয়া হিতেশ দেৱ শৰ্মাৰ। বাক্সাৰ নিকাছীৰ কাৰাগাৰৰ সন্মুখত সাধাৰণ জনতাৰ ওপৰত প্ৰহাৰ কৰা আৰক্ষী পুত্ৰ গীতাৰ্থ দেৱ শৰ্মাৰ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবেই মৃত্যুৰ ভাবুকি প্ৰদান হিতেশ দেৱ শৰ্মাৰ। জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাৰ 8 বছৰীয়া পুত্ৰকো ভাবুকি দিলে ফোনযোগে। নিশা 1 বজাৰ পাছত ফোন কৰি অসংলগ্ন কথাৰে ভাবুকি দিয়া প্ৰাক্তন IAS বিষয়া হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে সাংবাদিক ৰাণা ডেকাই ইতিমধ্যে পাঠশালা থানাত এজাহাৰ দাখিল কৰিছে। অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হিতেশ দেৱ শৰ্মাই মাজনিশা ফোন কৰি 4 ঘণ্টাৰ ভিতৰত ফলাফল পাব বুলিও ভাবুকি দিয়ে। ইতিমধ্যে হিতেশ দেৱ শৰ্মাই দিয়া ভাবুকিৰ সকলো ফোন ৰেকৰ্ডিং পোহৰলৈ আহিছে, য'ত স্পষ্টকৈ কৈছে জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকা আৰু তেওঁৰ 8 বছৰীয়া পুত্ৰ য'ত নেকি যিকোনো সময়ত অঘটনৰ সন্মুখীন হ'ব পাৰে। পুত্ৰ স্নেহত অন্ধ হৈ নিশা 1 বজাৰ পাছত এনেদৰে সাংবাদিকক মৃত্যুৰ ভাবুকি দিয়াক লৈ গৰজি উঠিছে ৰাজ্যৰ সাংবাদিক মহল। বিশিষ্ট গল্পকাৰ তথা সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক মনোজ কুমাৰ গোস্বামীকো 3 বছৰ কাৰাগাৰলৈ পঠিওৱাৰ ভাবুকি দিয়ে হিতেশ দেৱ শৰ্মাই। প্ৰায়ে বিতৰ্কিত পোষ্টেৰে চৰ্চাত থকা হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা গোচৰটো ইতিমধ্যে পঞ্জীয়ন কৰিছে পাঠশালা থানাই। ৰাজ্যৰ সচেতন মহলৰ লগতে সাংবাদিক সমাজে হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে আৰক্ষীয়ে 351(2), 351(3), 352 ধাৰাত গোচৰ ৰুজু কৰিছে পাঠশালা থানাত। সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়া হিতেশ দেৱ শৰ্মাই এই পৰ্যন্ত মুখ খোলা নাই।
এইটো গোচৰত চক মইতো নাজানো কি আছে কি নাই গোচৰ এটা দিছে গোচৰটো পঞ্জীয়ন হ'ব যি কি আছে কি নাই মইতো নাজানো গোচৰটো যেতিয়া পুলিচ থানাত দিছে পুলিচে চাব এইটো গোচৰত চক মইতো নাজানো কি আছে কি নাই গোচৰ এটা দিছে গোচৰটো পঞ্জীয়ন হ'ব যি কি আছে কি নাই মইতো নাজানো গোচৰটো যেতিয়া পুলিচ থানাত দিছে পুলিচে চাব ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ